আমাৰ গণেশগুৰিৰ ফটোখন লৈ ফটোখন চৰকাৰে মুচিছিলে নেকি? দুজন পেইণ্টাৰে মোৰ লগত ষ্টেটমেণ্ট আছে, দুজন পেইণ্টাৰে থানাত ষ্টেটমেণ্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে, সেইকাৰণে আমি মুচি দিছোঁ। দুজন পেইণ্টাৰ, দুইজন পেইণ্টাৰ কিন্তু মুছলিম নহয়, অসমীয়া ল'ৰা। এতিয়া সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম, আপোনালোকে ইণ্টাৰভিউ ল'ব যে তাত চৰকাৰে মুচিব দিছিল নেকি। ঠিকাদাৰজনো অসমীয়া আৰু তিনিওজনে জুবিনৰ ভক্ত। তেওঁলোকে ক'লে, আমি সুধিলোঁ কিয় মুচিলি? বোলে এইখনতো দাদা জুবিন বুলিতো আমি ভবা নাছিলোঁ। দুইজন অসমীয়া, মই চিপিক কৈ দিম, আপোনালোকে নামটো ল'ব। দুইজন অসমীয়া মিস্ত্ৰী, কোনো বাংলাদেশী মিয়া নহয়, শুদ্ধ অসমীয়া, আৰু কণ্ট্ৰেক্টৰজনো শুদ্ধ অসমীয়া ডেকা। তেওঁলোকে মুচিলে। আমি গধূলি সুধিলোঁ, ভাই কিয় মুচিলি? তেতিয়া তেওঁলোকে ক'লে যে এইখনটো জুবিনদাৰ ফটো যেন লগা নাই কাৰণে মুচি দিলোঁ, আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি। এটা ময়ো যদি ৰং মিস্ত্ৰী হ'লোহেঁতেন, আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে। জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব যে এইখন জুবিনৰ আনুষ্ঠানিক পৰ্ট্ৰেইট হ'ব। চব মানুহে সেইখন আঁকিব, আঁকাততো আপত্তি নাই। এখন ফটো ৰিলিজ হ'ব লাগিবনে নাই? চবেইতো চব ধৰণে আঁকিব নোৱাৰে, আঁকিব পাৰে নেকি আপোনালোকে কওকচোন? ৰাষ্ট্ৰপতিৰ ফটো, আমি যিকোনো ফটো লগাব নোৱাৰোঁ। এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এইখন ফটো। এতিয়া কি হৈছে, তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায়, বৰপেটাত এখন অদ্ভুত ফটো বনায়, তাকে লৈ দুদিন ছ'চিয়েল মিডিয়াত চৰ্চা। আচল নিয়মটো কি যে আমাৰ জাতিটো কেনেকৈ পৰিচালনা হ'ব লাগে? মোৰ ছিষ্টেমটো কি যে জুবিনৰ অনুৰাগীসকল বহিব, এখন জুবিনৰ ফটো নিৰ্ণয় কৰিব যে জুবিন গাৰ্গৰ এইখন ফটো হ'ব। তাৰপিছত য'তে আঁকে আঁকিব না, তাতো কোনো সমস্যা নাই। এতিয়া এই যিটো গ্ৰুপে ফটো আঁকে তেওঁলোক হ'ল SFI, আৰু তেওঁলোকে ফ্লাইঅভাৰ হ'ব প্ৰথম নিদিয়ে, আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে। আপোনালোকে চাব, এই যে যিজন ল'ৰা, তেওঁ ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব নিদিয়ে, ইটো হ'ব নিদিয়ে, প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে, এই একেটা গ্ৰুপ। আৰু যেতিয়া ফ্লাইঅভাৰখন হৈ যায় তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে যাতে তেওঁলোকৰ পাব্লিচিটি হয়। ইটো টুপি পিন্ধাব, সিপু টুপি পিন্ধাব, এনেকেতো এজন মানুহক অপমান কৰাটো নিয়ম নাই। আপোনালোক সকলোৱে জুবিন গাৰ্গক জীৱনকালত দেখা নাই জানো? সেইখন জুবিনৰ ফটো হয় নেকি? এটা গৰিমাই চহী মাৰি এখন ফটো ৰিলিজ কৰি দিব যে যোনে প্ৰতিমূৰ্তি বনাব খোজে, যোনে জুবিনৰ ফটো অফিচত ৰাখিব খোজে, যোনে জুবিনৰ ফটো আঁকিব খোজে, এইখন ফটো আঁকিব বা 3খন 4খন তেওঁ ফটো ৰিলিজ কৰিব, তাৰ ওপৰতে মানুহে ফটো আঁকিব। এতিয়াৰ পৰা মই আপোনালোকক ক'লোঁ, ফটো চবেই আঁকিব পাৰে, কিন্তু এই পাৰ্টিটোক মই ফ্লাইঅভাৰত ফটো আঁকিব নিদিওঁ। কাৰণ তেওঁলোকে ফ্লাইঅভাৰৰ বিৰোধিতা কৰে। জুবিনৰ ফটো কোনে আঁকিব? জুবিনৰ ফাউণ্ডেশ্যন আছে, এপ্ৰুভ ল'ব, অনুমতি ল'ব। এইটো জবৰদস্তি আঁকা নহয়। জুবিনৰ ফটো আঁকিব কোনে মানা কৰিব? কিন্তু প্ৰক্ৰিয়া এটা থাকিব নে নাই? চাব লাগিব নে নাই কোনোবা এইখন জুবিনৰ ফটো হৈছে নে নাই হোৱা? তাৰমানে গোটেই অসমখনক চবেই ভাবে যে ছ'চিয়েল মিডিয়া, ইনষ্টাগ্ৰামত হুলস্থুল কৰি দিম আৰু জবৰদস্তি কৰিম। এইটোতো নহয়। মই মনে মনে সিদিনাখন কিয় আছিলোঁ? সিদিনাখনো মই গোটেইখিনিক খেদিলোহেঁতেন। মই জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলিয়ে মনে মনে থাকিলোঁ। নহ'লে পিছত মই ভাল এজন আৰ্টিষ্ট, নীলপৱন বৰুৱাৰ দৰে কোনোবা এজন আৰ্টিষ্টক মাতি আনি আমি সেইটোৱে প্ৰস্তাৱ দিছিলোঁ যে বাবা তুমি নাআঁকিবা। পুলিচে তেওঁক কি কৈছিল? ষ্টেটমেণ্ট ল'ব যে তুমি নাআঁকিবা, আমি এজন ভাল আৰ্টিষ্টৰ হতুৱাই জুবিনৰ ফটোখন ইয়াত আঁকিম।
তেওঁ কোন হয় ফটো আঁকিব? গতিকে মই সব ডিচিক অৰ্ডাৰ দি দিছোঁ, সব এছপিক অৰ্ডাৰ দি দিছোঁ, এই পাৰ্টিটোৱে যদি ফ্লাইঅভাৰত ফটো উঠে দে উইল বি এৰেষ্টেড। কাৰণ এওঁলোক হ'ল SFI। আৰু য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চে গুৱেভাৰা বনাই দিয়ে ভাই। চে গুৱেভাৰা কোন হয়? মইতো কিউবাত গৈছোঁ, তাত আটাইতকৈ দেখিছোঁ, কিউবাৰ কথা ষ্টাডি কৰিছোঁ, আটাইতকৈ ড্ৰাগছৰ ব্যৱসায় তাত হয়। আমাৰ লগত চে গুৱেভাৰাৰ অসমৰ মাটি পানী বায়ুৰ লগত কি সম্পৰ্ক আছে? কোন হয়? অসমত যদি বিপ্লৱী বুলি ফটো আঁকে তে পৰেশ বৰুৱাৰ আঁকক। মই চিৰিয়াছলি কৈছোঁ ভাই, সংগ্ৰামটো কৰি আছে আজি 30 বছৰ। ভাল বেয়া বেলেগ কথা, আজিতো পৰিয়ালৰ পৰা দূৰত থাকিতো কৰি আছে। যদি আঁকিব লাগে পৰাগ দাসৰ আঁকক। ইয়াত চে গুৱেভাৰাটো ক'ৰ পৰা আহিলে মোক কওকচোন? কোন হয়? মইতো নাজানো। এইটো মই এইখন ফটো দেখাৰ পিছত মই পঢ়িছোঁ। কিউবাত কিবা কৰি আছে, কি কৰিছে, কি কৰা নাই, তাতে এখন ষ্টেট কোনো মানে তাত মানুহ যাব নোৱাৰে। ইণ্ডিয়ান এম্বেচি এটা সোলাৰ পাৱাৰ লগাই চলি থাকে, লাইট নাই, ৰাস্তা নাই, পানী নাই। সেইখন ৰাজ্যৰ লগত, দেশৰ লগত অসমৰ তুলনা হ'ব নেকি? এই ফটো গাম্ভীৰ্যপূৰ্ণভাৱে যে আজি আমি এইখন ফ্লাইঅভাৰত অমুকৰ ফটো আঁকিম, জিলা আয়ুক্তই অনুমতি দিব। অসম চাৰু কাৰু কলা আমাৰ নিকেতন আছে, সুন্দৰ কৰি তাৰ ষ্টুডেণ্ট যাব, ধুনীয়াকৈ ফটো আঁকিব। কোনখন ফটো আঁকিব গৰিমা আগতে চহী কৰি দিব যে এইখন ফটো জুবিন গাৰ্গৰ ফটো হ'ব। তেনেকৈ এখন শৃংখলিত প্ৰদেশ কেনেকৈ চলে মোক কওকচোন? ডিচিপ্লিন ষ্টেট এখন কেনেকৈ চলে? তেনেকৈতো চলে। ইয়াতে ভৰলুমুখত ফ্লাইঅভাৰখন হ'ব নিদিয়ে, গছ কাটা। দীঘিলী পুখুৰীত ফ্লাইঅভাৰখন হ'ব নিদিয়ে, গছ কাটা। ফ্লাইঅভাৰ হোৱাৰ পিছত এই পাৰ্টিটোৱে গৈ কয় মোক ফটো আঁকা জেগাখন দে। এইটো কেনেকৈ হ'ব পাৰে ভাই? হয় বিৰোধিতা কৰ, নহ'লে ফটো আঁক। গতিকে মই সব DC আৰু SP কৈ দিছোঁ যে এওঁলোকে যদি জুবিন গাৰ্গৰ ফটো আঁকিব খোজে DC আঁকিব ফটোখন। কিন্তু এই পাৰ্টিটো কি নাম, এই SFI পাৰ্টিটোক আমি ফটো আঁকিব নিদিওঁ। নহ'লে তেওঁলোকে আগত ফ্লাইঅভাৰখনক সমৰ্থন কৰিব লাগিব যে আমি উৰণীয়া সেতু নিৰ্মাণক সমৰ্থন কৰোঁ কাৰণ আমি ফটো আঁকিম। তেতিয়া তেওঁলোকক আমি গেলাৰী স্পেচ এটা দি দিম যে যিমান ফটো আঁক আঁক, কিন্তু চে গুৱেভাৰা ষ্টাইলত নহয়। বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদৰ যেনেকৈ ফটো হয়, জুবিন গাৰ্গৰ ফটো তেনেকৈ আঁকক। বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকাৰ যেনেকৈ ফটো হয়, ফটোখন তেনেকৈ আঁকক যাতে ব্যক্তিজনে উপযুক্ত সন্মান পায়। এনেকৈতো নহয়। আৰু প্ৰত্যেক কথাত যিবিলাকে ভাবে যে হিমন্ত বিশ্ব শৰ্মাই ভয় খায়, সিদিনাখনো মই ধৰিলোহেঁতেন। মই ভয়ত আছিলোঁ যে ধৰিলে জাপানৰ প্ৰধানমন্ত্ৰীৰ ভিজিটটোত গণ্ডগোল হ'ব। কিন্তু ভয় খোৱা লাইন আমাৰ লগত নাই। তেওঁলোকে 200 আহিলে বিজেপিৰ 3000 আহিলেহেঁতেন। এনি টাইম বিজেপিৰ সংখ্যা বেছি। তেওঁলোকে 500 আনিলে আমি 50,000 মানুহ একে চুটত লৈ অহাৰ পৰা আমাৰ শক্তি আছে। গতিকে সেইকাৰণে আমাৰ নীৰৱতাবিলাকক কোনেও দুৰ্বলতা বুলি ভাবিব নালাগে। মই ষ্টেটখনৰ কথা বহুত ভাবোঁ। জাপানৰ প্ৰধানমন্ত্ৰীজন আঁতৰি যোৱাটো এইটো বহুত মানে মই অন্তৰত মানি নোলোৱা এটা ঘটনা ঘটি আছে। আৰু ফটোখন কোনে মুচিছিল? কেনেকৈ ধুনীয়াকৈ নেৰেটিভ বনাই ল'লে চৰকাৰে ফটোখন মুচাৰ পিছত। 2টা মিস্ত্ৰী অসমীয়া, 2টা কণ্ট্ৰেক্টৰ অসমীয়া। আপোনালোকক কালি মই আজিয়ে গৈ আপোনালোকে পাৰ্থ মহন্তৰ পৰা লৈ ল'ব নামকেইটা, আৰু তেওঁলোকক সুধিব কিয় মচিছিলে। কোনেওতো এটাও ইণ্টাৰভিউ নল'লে, এটা টিভিয়েওতো ইণ্টাৰভিউ নল'লে। সেই মানুহ দুজনক থানাতে বহি আছিল যে হিমন্ত বিশ্ব শৰ্মাই মচিব লগাই দিছিলে নেকি আপোনালোকক, কোনোবা ইঞ্জিনিয়াৰ মচিব লগাই দিছিল নেকি। একেবাৰে লিখিয়ে দিলে যে চৰকাৰে মচিব। চৰকাৰৰ জুবিন গাৰ্গৰ লগত কি আছে? চৰকাৰেতো জুবিন গাৰ্গৰ কাৰণে চব কৰি আছে। সমাধি বনোৱাৰ পৰা সিমান 25,000 টকা পৰ্যন্ত মহিলাখিনিক দিয়াৰ পৰা আমিতো চব জুবিনৰ কাৰণে কৰি আছোঁ। কোৰ্টত স্পেচিয়েল হিয়াৰিঙৰ পৰা ভাল উকিল লগোৱাৰ পৰা আমিয়েতো চব কৰি আছোঁ। আন কোনে কৰি আছে? গতিকে এই কথাটো মই এইটো কনটেক্সটত ক'লোঁ যে অসমত
এই কণ্ট্ৰাডিকশ্যনবিলাক থাকিব। প্ৰথম ফ্লাইঅভাৰৰ বিৰোধিতা কৰিব, ফ্লাইঅভাৰখন হ'লে ফটো মুচিব। আমি এনেকুৱা বিচাৰোঁ যে ফ্লাইঅভাৰখনৰ বিৰোধিতা নকৰিব, ফ্লাইঅভাৰখনত কওক যে আমি চিত্ৰাংকন কৰিব খোজোঁ, আমাৰ কাৰণে গেলাৰী এটা ডিজাইনত ৰাখিব। আমি তেতিয়া ধুনীয়াকৈ গেলাৰী এটা ডিজাইনত ৰাখিম। লক্ষ্মীনাথ বেজবৰুৱাৰ ফটো আঁকক, ভূপেন হাজৰিকাৰ ফটো আঁকক। আৰু মইতো আজিয়ে কৈ দিছোঁ যে অসমত মই নামানো, মই স্বীকাৰ নকৰোঁ বা মই কণ্ডেম কৰোঁ, কিন্তু কোনোবাই যদি বিপ্লৱী বুলি কেতিয়াবা কাৰোবাৰ ফটো আঁকিব লাগে, অসমীয়া বিপ্লৱী হিচাপে পৰেশ বৰুৱাৰ আঁকক, চে গুৱেভাৰাৰ আঁকি লাভ নাই। মোৰ চিধা কথা, যদি বিপ্লৱী হিচাপত চাব খোজে। কি ক'ৰ পৰা এটা টুপি টুপি পিন্ধাই কি হালত কৰি দিলে চিন্তা কৰকচোন। এইবিলাকৰ পৰা আমি দূৰত থাকিব লাগে, আৰু দূৰত থাকিলে অসমখন আগুৱাই যাব। আৰু এইবিলাক SFI CPM এইবিলাকে খাই পেলাব দেশখন। সেইকাৰণে কোনোবাই ভাবি যায় হিৰো হৈছে, কোনদিনা মই NSAত ভৰাই দিম ঠিক নাই। মই খাতি তাতি নকৰোঁ, কিন্তু সিদিনাখন মই ৰখিলোঁ অকল জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি। জুবিনৰ ফটো মুখ্যমন্ত্ৰীয়ে গৈ নিজে আঁকিব, ময়ো অলপ ৰং লগাই আহিম। জুবিনৰ লগত আমাৰ শত্ৰুতা আমি নাই নহয়। জীৱনকালত জুবিনক বেয়া পোৱা মানুহবিলাকে আজিকালি জুবিনক ভাল পায়, আৰু আমাৰ দৰে জীৱনকালত ভাল পোৱা মানুহবিলাকক বেয়া পোৱা বনাই দিছে। নমস্কাৰ, এটি বিশেষ কাৰণত ভিডিঅ'টো বনালোঁ। কিছু ঘণ্টা পূৰ্বে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ষ্টেটমেণ্ট পালোঁ গণেশগুৰিৰ ফ্লাইঅভাৰ ছবিখনক লৈ পেলাই। তাত কিছুমান কথা মই ক'ব বিচাৰিছোঁ, তেওঁ চাগে ভুল বুজি আছে। যেনেকৈ ছবিখন জুবিনদাৰ দৰে হৈছেনে নাই, আৰু মই SFI নেকি, এনেকুৱা ধৰণৰ কিছুমান কথা ওলাইছে। সেইবোৰ একেবাৰে নহয়। মই আচৰিত হৈ গৈছোঁ যে মই SFI কেনেকৈ হৈ গ'লোঁ। ছবিখন সেইদিনা মই গণেশগুৰিৰ কি কয় শিৱসাগৰৰ পৰা মই আহি আছিলোঁ, তাত মোৰ কাম চলি আছিলে। আহি যোৰহাটত থাকিলোঁহি। যোৰহাটত থাকি পেলাই গম পালোঁ যে ছবিখন কোনোবাই মোহাৰি পেলালে। তো সেইদিনাখন সিদ্ধান্ত ল'লোঁ যে নাই, ছবিখন গৈ পিছদিনাখন আঁকিমগৈ। কাৰণ জুবিনদাৰ ছবিখন এনেকৈ মোহাৰি পেলোৱাটো আমি কোনেও নিবিচাৰোঁ। কোনেও সেই কথাটোক লৈ পেলাই কোনেও সমৰ্থন দিয়া নাই, মই নিজেও দিয়া নাই। তো সেইদিনাখন ডিচাইড কৰিলোঁ যে 4টা বজাত গৈ ছবিখন আঁকিমগৈ। খুব তেনেই সাধাৰণ কথা এটা আছিলে আচলতে। মোহাৰি দিয়া ছবিখন পুনৰ আঁকিম, একদম সাধাৰণ কথা। কিন্তু সেই সাধাৰণ কথাটোক নি পেলাই কিখন যে কৰি দিয়া হ'ল, মই আচৰিত হৈছোঁ। 50,000 মানুহৰ চাকৰি খালোঁ বুলি কৈছে, মোৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী নাহিলে বুলি কৈছে ছবিখনৰ কাৰণে, আৰু কত কি কথা ওলাইছে। এচাম মানুহে ইমান উঠি পৰি লাগিছে মোক বদনাম কৰিবৰ কাৰণে, মোক উপলুঙা কৰিবৰ কাৰণে। যথেষ্ট দুখ পাইছোঁ মই এইবিলাক কথাত। আৰু অসমৰ দৰে ঠাইত, যিখন ঠাইত শিল্পক ইমান শ্ৰদ্ধা কৰে, ইমান মৰম দিয়ে, তেনে এখন ঠাইত আজি হঠাৎ এচাম মানুহে এই ধৰণৰ কথা কৈ উপলুঙা কৰাটো এইটো অতিকৈ দুৰ্ভাগ্যজনক। আমি অসমৰ মানুহে শিল্পক ভাল পায়, শিল্পীক ভাল পায় কাৰণেই আজি জুবিনদাৰ দৰে, বিষ্ণু ৰাভাৰ দৰে, ভূপেন হাজৰিকাৰ দৰে ইমান মহান শিল্পী আমি পাইছোঁ। তো মই তেনেই সাধাৰণ ল'ৰা, ছবি আঁকি ভাল পাওঁ, ছবি আঁকি ঘূৰি ফুৰোঁ। আৰু সেইদিনাখন যথেষ্ট ক্ৰাউড হৈছিলে। ক্ৰাউড হোৱাৰ কাৰণে, বেছি ভিৰ হোৱাৰ কাৰণে মই খুব বেছি 1 ঘণ্টা বা তাতকৈ অলপ বেছি সময় তাত মই থাকিব পাৰিলোঁ ছবিখন আঁকি থাকোঁতে। তেতিয়া ফেন ক্লাবৰ ল'ৰাকেইটাই মোক লৈ গুচি গ'ল, বোলে নাই মাৰ্চেল, ক্ৰাউডটো বেছি হৈ যাব, পৰিৱেশটো বেয়া হ'ব, তুমি আঁতৰি দিয়া। তো সেইকাৰণে মই গুচি গ'লোঁ, ছবিখন সম্পূৰ্ণ কৰিব নাপালোঁ। একদম খুব সাধাৰণ কথা আছিলে। সেই কথাটোক লৈ পেলাই ইমান মোক কি সজাই দিয়া নাই, ৰঙৰ মিস্ত্ৰী বুলি কৈ পেলাই অপলুঙা কৰিলে। আৰু এই কথাটো মই ৰঙৰ মিস্ত্ৰীৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ যে তেওঁ ৰঙৰ মিস্ত্ৰীয়ে হওক বা হাজিৰা কৰক বা ৰিক্সা চালকেই হওক, তেওঁ সৰু কাম কৰে বুলি যিটো উপলুঙা কৰাৰ যিটো মেণ্টেলিটি, এই মেণ্টেলিটিটোক মই তীব্ৰ গৰিহণা দিছোঁ। আৰু মই নিজকে ৰং মিস্ত্ৰী বুলি ক'বলৈ লাজ নকৰোঁ। মোৰ ৰং মিস্ত্ৰী বুলি ক'লেও মোৰ কোনো সমস্যা নাই। কিন্তু সৰু কাম কৰিছে বুলি যিটো ঠাট্টা কৰা যিটো মেণ্টেলিটি, এই মেণ্টেলিটিটোক মই তীব্ৰ গৰিহণা জনাইছোঁ। এনেকুৱা মানসিকতা থাকিব নাপায়। আৰু মই এটা কথা কওঁ যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'ব বিচাৰিছোঁ, আপুনি মোক ভুলকৈ বুজি আছে। মই কোনো SFI নহয়। মই না আগতে কেতিয়াবা SFI আছিলোঁ, না এতিয়া হয়, না আগলৈ হ'ম। মই কোনো SFI নহয়। মই একদম মুক্ত মনৰ মানুহ।
স্বাধীন চেতিয়া মানুহ, এনেকেই থাকি ভাল পাওঁ। আৰু আপুনি চাগে চে গুয়েভাৰাৰ টুপিটো পিন্ধাৰ কাৰণে SFI বুলি চাগে ভাবিছে। মই চে গুয়েভাৰাক ভাল পাওঁ কাৰণে এই টুপিটো পিন্ধিছোঁ, আৰু তেখেতক ভাল পোৱা বিভিন্ন কাৰণ আছে। তেখেতক মই প্ৰথম ভাল পাওঁ যে তেখেত এজন সাংঘাতিক প্ৰেমিক আছিলে। তেখেত যদি প্ৰেমিক নহ'লহেঁতেন, তেখেতে চাগে সেই সাধাৰণ মানুহৰ কাৰণে ইমান ডাঙৰ এখন সংগ্ৰাম নকৰিলেহেঁতেন। তো সেই প্ৰেমৰ প্ৰতীক হিচাপে মই এই টুপিটো সদায় পিন্ধোঁ, আৰু সেইধৰণে সদায় পিন্ধিম। আৰু এই ক্ষেত্ৰত আপুনি মোক আকৌ এবাৰ কৈছোঁ, আপুনি মোক ভুলকৈ বুজিছে। মই কোনো SFIৰ নহয়, কোনো সংগঠনৰে মানুহ মই নহয়, আৰু আজিলৈকে কোনো দল সংগঠনক মই কেতিয়াও অপেনলি ছাপোৰ্ট কৰা নাই। আৰু এটা কথা কওঁ, সেইদিনাখন প্ৰটেষ্টটোত বিভিন্ন মানুহ আহিছে। সেইদিনাখন কোনোবা বেলেগ ক'ৰ দল সংগঠনৰ মানুহ আহি ওলাইছেহি, মই সেইবোৰ নাজানো। আৰু কোনোবা আহিব পাৰে, সেইটো ইমানো ডাঙৰ কথা বুলিও মই নাভাবোঁ। কোনোবা কংগ্ৰেছৰ মানুহ আহিব পাৰে, BJP মানুহো আহিব পাৰে, AJP আহিব পাৰে, কাৰণ জুবিন দাক সকলো মানুহে ভাল পায়। তো আহিব পাৰে এতিয়া, আৰু সেইটোক লৈ পেলাই আপোনালোকে মোক জাজ নকৰিব। মোৰ তাৰ লগত কোনো সম্পৰ্ক নাই। মই সেইদিনাখন এটা ভিডিঅ' দিছোঁ, এটা মেছেজ দিছোঁ যে ছবিখন পুনৰ আঁকিম, আপোনালোকে সহায় কৰক। আৰু সেইখন সময়ত ইমান যে মানুহ আহিব মই ভাবিয়ে পোৱা নাছিলোঁ। কথাটো আকৌ এবাৰ কৈছোঁ, খুব তেনেই সাধাৰণ কথা আছিলে, আৰু কথাটোক ইমান বেছি দীঘলীয়া আপোনালোকে যাতে নকৰে, মই তাকে অনুৰোধ কৰিছোঁ। জুবিন দাৰ ছবি আমাক শান্তিয়ে আঁকিব দিয়ক। আমি কেতিয়াও বেয়া ইম্পেক্ট পেলাব চেষ্টা কৰা নাই। জুবিন দাই যি ভাল পাইছিলে, জুবিন দাই যি আদৰ্শৰ কথা কৈছিলে, আমি সেই ধৰণে সেই আদৰ্শ, সেই চিন্তাধাৰাক বুকুত লৈ পেলাই আমি এখন ধুনীয়া জুবিন দাৰ মৰমৰ অসম গঢ়াৰ আমি সপোন দেখিছোঁ। তেওঁৰ সপোন আমি সেই ধৰণে আমি পূৰণ কৰিম, সেই বুলি মই বিশ্বাস কৰোঁ। আৰু ইয়াত মোৰ ক'ব লগা সিমানেই। আৰু ভৰলুৰ কথাটো মই এটা ক'ব খুজিম যে ভৰলুৰ কথাটো খুব তেনেই সাধাৰণ আছিলে যে গছ কাটিছে, গছৰ কাৰণে প্ৰতিবাদ, গছ নাকাটিব বুলি প্ৰতিবাদ কৰিছোঁ। আৰু তাতো বিভিন্ন মানুহ আহিছিলে, ইয়াত যেনেকৈ মানুহ আহিছে তাতো তেনেকৈ মানুহ আহিছে। আৰু জুবিন দা নিজেও দীঘলী পুখুৰীত আহিছিলে গছ কটাৰ বিৰোধ কৰিবলৈ। আৰু গছ কটাটো কোনো মানুহে ভাল নাপায়, ময়ো তাক সমৰ্থন কেতিয়াও নজনাওঁ। গতিকে এইটো খুব সাধাৰণ কথা আছিলে। মই বুজি নাপাওঁ কথাবোৰ নি পেলাই ক'ত পোৱাইগৈ, কি কৰি দিয়েগৈ, আচৰিত লাগিছে। আকৌ এবাৰ কৈছোঁ যে আপুনি মোক ভুল বুজি আছে। মই কোনো SFI নহয়, কোনো দল সংগঠনৰ লগত মোৰ কোনো সম্পৰ্ক নাই। আৰু মই সকলোকে এটা কথা কওঁ, মই সকলোকে মানুহ হিচাপে চাওঁ। মই কাকো কেতিয়াও সি BJP, সি কংগ্ৰেছ বা সি কোনোবা বেলেগ দল, কোনোবা সংগঠন, সেই ধৰণৰ টেগ লৈ পেলাই মই কাকো নাচাওঁ। আৰু ঠিক তেনেকৈ মোৰ লগত BJP মানুহো মোৰ আপোন মানুহ আছে, মোৰ লগৰ বহুত ভাল বন্ধু BJPতো আছে, কংগ্ৰেছত আছে, বিভিন্ন দল সংগঠনত আছে। আৰু এতিয়া মই সিহঁতৰ লগততো আৰু কথা নপতাকৈ থাকিব নোৱাৰোঁ। গতিকে মোক সেই ধৰণে জাজ নকৰিব, মই অনুৰোধ জনাইছোঁ। মই একদম স্বাধীন চেতিয়া মানুহ, মই এই ধৰণেই ছবি আঁকি আছোঁ, এই ধৰণে ছবি আঁকি যাম। আৰু শেষত ক'ব লগা সিমানেই। জয় অসম, জয় জুবিন দা। মুখ্যমন্ত্ৰী যিখন আসনত বহি আছে, সেইখন আসন বহুত গুৰু গাম্ভীৰ্য থকা, গৰিমাৰ ৰক্ষা কৰি বহা এখন আসন। মুখ্যমন্ত্ৰী অসমৰ অভিভাৱক। পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত আমাৰ ব্যক্তিগত ক'বলগীয়া কথা একো নাই। তেখেতে কষ্ট কৰিছে, তেওঁ বিপ্লৱ কৰিছে, এইটো তেওঁৰ কথা। কিন্তু কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰা এটা সংগঠনৰ সেনাধ্যক্ষজনৰ বিপ্লৱী সজাই দেৱালত তেওঁৰ ছবি অংকন কৰিবলৈ কোনজন মানুহে কৈছে? গৃহ বিভাগৰ দায়িত্বত থকা যোনে তেওঁলোকক নিষিদ্ধ ঘোষণা কৰি থৈছে, তেওঁ এই কথাটো কোনোৰে দায়িত্ব নথকা এজন ব্যক্তিৰ নিচিনাকৈ এই কথাটো কৈছে নে নাই? যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰা নাই জানো? আজি যদি বিপ্লৱী হিচাপে পৰেশ বৰুৱা ডাঙৰীয়াৰ দেৱালত ছবি অংকন কৰিবলগীয়া হয়, কাইলৈ যদি যুৱ প্ৰজন্মই সেইজন বিপ্লৱীক যদি অনুকৰণ কৰি যদি সেই পন্থা তেওঁলোকে লয়, তেতিয়াহ'লে ইয়াৰ দায়িত্ব কোনে ল'ব? মুখ্যমন্ত্ৰীয়ে তাৰমানে চাকৰি বাকৰি দিব পৰা নাই, সংস্থাপন দিব পৰা নাই, স্কুল কলেজত তেওঁ এলোকেশ্যন ভালকৈ দিব পৰা নাই, বাজেটত ইউনিভাৰ্চিটি বা স্কুল কলেজত লৈ পেলাই বেছি পইচা ধাৰ্য কৰিব পৰা নাই। তাৰমানে ল'ৰা ছোৱালীক এইটোৱে ক'ব বিচাৰিছে নেকি যে বিপ্লৱী পৰেশ বৰুৱাৰ প্ৰতি দেৱালত অংকন কৰা আৰু তোমালোকে তেওঁক অনুসৰণ কৰা? মুখ্যমন্ত্ৰীয়ে পাহৰি গ'ল যে গৃহ বিভাগৰ দায়িত্বত থকা মানুহজনে নিজে NSAত যাবলগীয়া এটা ধাৰা লগাই কথা কৈছে। আজি মই এটা কথাই যোৰহাট টাউনৰ পৰা কৈছোঁ, অসমৰ
সুধী সমাজে, বিদ্বান লোকসকলে, মাতৃ সমাজে, যুৱ সমাজে এটা কথা হৃদয়ংগম কৰা দৰকাৰ যে হিমন্ত বিশ্ব শৰ্মাই যোৱা দুদিন আগত যিটো বিধানসভাত চিণ্ডিকেটক লৈ হৈচৈ লাগিছিলে, এই কথাটো তল পেলাবৰ কাৰণে তাতোতকৈও এটা ডাঙৰ কথা কৈ মানুহৰ দৃষ্টি অন্য দিশত লৈ গুচি গৈছে। অসমৰ ৰাইজে যদি এতিয়াই সাৱধান নহয়, অসমত অসমীয়া ভগনীয়া হ'বলৈ বেছি দিন নাই। মই মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ, তেওঁ আইনৰো ছাত্ৰ বুলি কয়, আইনৰ ছাত্ৰ হৈ আইন অমান্য তেওঁৱে কৰিছে। তেওঁ কৈছে যে বেলেগৰ যদি ফটো আঁকে NSA লগাই দিব। মই মুখ্যমন্ত্ৰীক কৈছোঁ, আপুনি আইনৰ কিতাপবিলাক লুটিয়াওকচোন। নিষিদ্ধ ঘোষিত সংগঠনৰ এজনৰ ব্যক্তিক বিপ্লৱী সজাই মুখ্যমন্ত্ৰীয়ে যদি দেৱালত ছবি অংকন কৰিবলৈ দিয়ে, তেওঁ NSA পৰে নে নপৰে? তেওঁ NSA আওতাত পৰে নে নপৰে? স্বমতো কেছ তেওঁৰ ওপৰত হয় নে নহয়? তেওঁ চবকে ভয় লগাই যে তোমালোকে যদি ফটো ৰাখা আমি NSA লগাই দিম। মই মুখ্যমন্ত্ৰীক কৈছোঁ, আপুনি ভয়াতুৰ মানুহ, লগত DC, SP, পুলিচ সকলোকে লৈ ভয় খুওৱাটো বহুত ডাঙৰ কথা নহয়। আমি অকলে তৃণমূলৰ কৰ্মী সততাৰে ৰাস্তাত ঘূৰি আছোঁ। গুলীয়াই এনকাউণ্টাৰ কৰিব পাৰিব, NSAত ভৰাব পাৰিব, কিন্তু ৰাতি যেতিয়া চোফাখনত বহিব তেতিয়া গম পাব যে আপুনি কৰা 100টা ভুল আঙুলিয়াই দিবৰ কাৰণেও আমাৰ দৰে তৃণমূলৰ কৰ্মী এতিয়াও জীয়াই আছোঁ। মুখ্যমন্ত্ৰীয়ে কালি যিটো কথা কৈছে গৰিহণাৰ যোগ্য। মুখ্যমন্ত্ৰীয়ে এনে কথা ক'ব নাপায়। মই এটা কথা পুনৰবাৰ কৈছোঁ যে আমি পৰেশ বৰুৱাক টানি আনিব বিচৰা নাই, কিন্তু পৰেশ বৰুৱাক বিপ্লৱী হিচাপে সজাই দেৱালত যদি ছবি অংকন কৰা হয়, এইটো কথা কিন্তু যুৱ সমাজক উৎসাহিত কৰা, যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰা কথাত অসমৰ সুধী সমাজে কিন্তু মুখ্যমন্ত্ৰীক প্ৰশ্নৰে থকা সৰকা কৰি এই শব্দ উঠাই ল'বৰ কাৰণে দাবী জনোৱাটো কিন্তু সময়ৰ আহ্বান।